বহুতে মোক সুধি থাকে, বাইদেউ আজি ভাত কিহেৰে, আজি ভাত কিহেৰে। সঁচা ক'বলৈ গ'লে ভাত কিহেৰে বনাইছে মই নাজানোৱেই ভিতৰত থাকিলে। যেতিয়া মই পাকঘৰলৈ যাওঁ তেতিয়াহে জানো। কিয় জানেনে? মোৰ পাকঘৰটো কোনে দখল কৰি থৈছে দেখাম ৰ'ব। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা হোৱা মাত্ৰকে আৰু মাইকী মানুহে হওক মতা মানুহে হওক নিজৰ নিজৰ কামখিনি লৈ বহি যায়। এয়া মই কাপোৰ চাপোৰ ধুই মেলি চাকি তাকি জ্বলাই মেলি আহি বহিছোঁ আৰু পানী গিলাচ খাই। আমাৰ ছোৱালী আকৌ সেনেকুৱা সময়ত ঢেৰ কাম থাকে নহয়। আজি বোলো আমাৰ বাৰীখন দেখাই দিওঁ বলক। সেইফালে মই ভোট জলকীয়া গুটি দিছিলোঁ যে ভোট জলকীয়া পুলি ওলাইছে দেই। আজি অকণমান সাৰ দিবলৈ কৈছোঁ। আজি ৰিংকুৱে আমাৰ বাৰীখন চাফা কৰিছে। কোমোৰা পুলিটো বৰ ধুনীয়াকৈ ওলাইছে। মই জেং এডাল দিবলৈ কৈছোঁ, জেং কেনেকৈ দিয়ে সেইবোৰ নাজানে হা। তাৰপিছত আহিলোঁ, আজি বোলো মই চাটনি এটা বনাম। কেতিয়াবা ভেজ খানাত চাবচোন চাটনিটো খাই বহুত ভাল লাগে নহয়। ফুল গছজোপা চাওকচোন, কৰবী ফুল বুলি আনিছিলোঁ দেই, কৰবী ফুল নহয় বুলি। এইফালে মচুন্দৰী ঢেৰ ওলাইছে। মচুন্দৰী ইমানেই ঔষধি নহয়, মচুন্দৰী খাব লাগে, পেট মানে পূৰা ভাল কৰি ৰাখে আৰু বহুত বেমাৰৰ কাৰণে ভাল। এয়া হালধি পুলি ওলাইছে, এইফালে অমিতা পুলি, এইফালে আমাৰ পদিনা মই যে দিছিলোঁ পদিনা ওলাইছে। তাৰপিছত মুঠতে ওলাইছে আৰু য'তে ত'তে। মই ৰিংকুক মানে ঘাঁহ বনবোৰ উঘালিলে মই বোলো কৈ থাকোঁ, সেইবোৰ উঘালি নিদিবি দেই, আজি বোলো চাটনিটো অলপ বেলেগ প্ৰকাৰে বনাওঁ বোলো। এইফালে মই মচুন্দৰী ছিঙিছোঁ, মচুন্দৰী আৰু কিছুমানে কি বুলি কয় পায়। তাৰপিছত নৰসিংহ পাত ছিঙিলোঁ। আমাৰ নৰসিংহ গছ এজোপা আছে দেখিছেনে, কিন্তু সেই বগা বগা হৈ যায় যে পাতবোৰ, সেইটো কাৰণে ভাল নালাগে। সেইখিনি ছিঙি মেলি ধুনীয়াকৈ আনিছোঁ। কেতিয়াবা মন যায় ন কাম কৰিবলৈ। আৰু এটা কথা কি জানে, আপুনি যেতিয়া কিবা এটা বনায় ঘৰৰ মানুহখিনিয়ে তৃপ্তিয়ে খায় নহয়, তেতিয়া মনটো বেছি ভাল লাগে। তেতিয়া বস্তুটো বনাবলৈ আগ্ৰহ এটা থাকে। যদি আপুনি বনোৱাৰ পিছত কোনোবাই কম খায় কোনোবাই নাখায়, তেনেহ'লে আপোনাৰ জানো বনাবলৈ মন যাব? চাওকচোন ইমান গোন্ধটোৱে ভাল লাগে। আমাৰ আকৌ ৰিংকুৱে বোলে পদা পদা গোন্ধ পায়। এইফালে মই নৰসিংহ পাত ছিঙিছোঁ। নৰসিংহ এই সৰু পুলি, এইটো পাতখিনি কুমলীয়া হৈছে, সেইখিনি ছিঙি লৈছোঁ। পাকঘৰটো এইটোৱে দখল কৰি থৈ দিছে, এইটোৱে দখল কৰি থৈ দিছে হয় নাই ৰিংকু? মোৰ পাকঘৰটো তই দখল কৰি থৈছ, সেইকাৰণে মই ভাত বনাব নালাগে। কি কি বনাবি আজি? বেঙেনা ভাজিবি, এয়া ভাজিব জহা ভোল আৰু বেঙেনা আৰু এতিয়া মই চাটনিটো বনাম। দে কি কি দিব লাগে দে। নহৰু দিয়ক দে, নহৰু গুচা। পদা পদা গোন্ধাইছে। মচুন্দৰী কেতিয়া পদা পদা নুগুন্ধায়, ভেদাইলতাহে গোন্ধায় দে। মচুন্দৰী বোলে পদা পদা গোন্ধায়। কি কথা কয় অ'। মচুন্দৰী কিমান মানে লাগি থাকে, সেইকাৰণে এই মোবাইলটো এনেকৈ যাবগৈ। কালি কিমান টকা দি ঠিক কৰি আনিছ? 950 টকা থাকি চুলি ঘপিয়াই থৈ আহিছোঁ। সেয়া চুলিখিনি ঘপিয়াই থৈ আহ, দাড়িখিনি কিয় ঘপিয়াই থৈ নাহ? চাটনি বনি গ'ল। ইমানেই ধুনীয়া টেষ্টি চাটনি হৈছিলে নহয়। ৰেচিপিটো লাগিলে ক'ব, মই দি দিম দেই। আৰু এটা কথা কি জানে, মই মানে বৰ শুৱলা লগাই কথা ক'ব নাজানো। সেইকাৰণে মোক বহুতে ৰাফ বুলি ভাবে, বহুতে বেয়া বুলি ভাবে। একো নাই, যাক মই ভাল পাওঁ বহুত ভাল পাওঁ, যাক বেয়া পাওঁ কিন্তু ভাল নাপাওঁ দেই। আৰু মই এক্টিং কৰিব নোৱাৰোঁ। বেয়া মানুহটোক মই ভাল ভাল বুলি কৈ থাকিব নোৱাৰোঁ। বেয়া মানুহটোক কোনোবাই ভাল ভাল বুলি কৈ থাকিলে মোৰ হজমো নহয়। আমাৰ আকৌ ঘৰ এটা খালী হৈ আছে নহয়, 2 BHK, তাকে নাম্বাৰটো মানে এইটো ৰিংকুৰ আগৰ নাম্বাৰ, এইটো নালাগে মানে। তাকে বোলো নাম্বাৰ প্লেটটো মানুহজনেও বনামকৈ আছিলে, ৰিংকুও বনামকৈ আছে। মই বোলো নালাগে, মোকে দে বোলো, মাটোৱে শেষ হ'ব এতিয়া। এয়া নেল পালিছে নাম্বাৰটো লগাই দিলোঁ। সেইটোৱে কথা জানে, মিঠা কথা কোৱা মানুহৰ ফ্ৰেণ্ড চাৰ্কুল বহুত। আমাৰ নিচিনা মানুহৰ ফ্ৰেণ্ড চাৰ্কুল নালাগে। মোৰ ফ্ৰেণ্ড চাৰ্কুল এটা থাকিলেই যথেষ্ট। মোৰ নিজৰ মাজনী আছে, অন্তৰে ভাল পায়। মোৰ ছোৱালীজনী আছে, মোৰ মানুহজন আছে, সেয়াই যথেষ্ট। আকৌ মাহৰ লাষ্ট নহয় জানো, মোৰ লাষ্টত এটা কাম থাকে নহয়, লাইটৰ বিল বনাইছোঁ ছোৱালী শুই থাকোঁতেই। নহ'লে আকৌ পেইন দেখিলে ক'ব নোৱাৰা হৈ থাকে যে। কি ক'ব, বহুতে আমাক বেয়া বুলি ভাবে। বেয়া ভবাবোৰে ভাবি থাকক, মোৰ কোনো কথা নাই। কিন্তু কেতিয়াবা বেয়াও লাগে ন। ইমান মানুহক মৰমেৰে বান্ধি ৰাখোঁ, তথাপিও মানুহবোৰে মানে সকলোৱে ঘৰখনৰ দুখবোৰ বুজিবলৈ চাওঁ, মৰম কৰি ৰাখিব বিচাৰোঁ। কিন্তু মোক মৰম কৰা মানুহক খুব কমেই কিন্তু দেই। তাতো আপত্তি নাই, যি পাইছোঁ তাতে মই সুখী। তাৰপিছত ইভিনিং টাইমত ওলাই গ'লোঁ, ওলাই মেলি আহিলোঁ। তাৰপিছত ছোৱালীজনী বোলো স্কুল খুলিবলৈ পালেহিয়ে নহয়, বেছিদিন নাই। তাকে স্কুলৰ কিতাপখিনিৰ ৰিভাইজ দিছোঁ। 1ৰ পৰা 5লৈকে পূৰা চিনি পায় দেই।
ABCD কেইটা ইলৈকে পূৰা চিনি পাই ৰাইমছখিনি গাবলৈ দিছোঁ, অকণমান কিবা কিবি শিকাই দিছোঁ। সেইখিনি দায়িত্বটো মোৰেই হয় ন, ঘৰত বহুত মানুহ থাকিলেও পঢ়া শুনা হ'লেও কিন্তু দায়িত্বটো মোৰেই হয়। ছোৱালী বেমাৰ পৰিলেও কেলে পৰিলে, নাহাগিলেও কেলে নাই হগা, নুমুতিলেও কেলে নাই মুঠা, মুঠতে কুৱেশ্যনৰ ভাণ্ডাৰটো মোৰ লগতে থাকে বাৰু। একো নাই, মোৰ ছোৱালী যেতিয়া মই দায়িত্ব ল'মেই। আৰু মই পঢ়া শুনা ছোৱালী হয়, মই নপঢ়া নুশুনা নহয়। মোৰ ছোৱালীক কেনেকৈ পঢ়াব লাগে, কি কৰিব লাগে সেইখিনি দায়িত্ব মই বেলেগক দিয়া নাই, মোৰেই দায়িত্ব হয়, ময়ে ল'ম। কিন্তু বাৰে বাৰে আওৰাই থাকিলে মই বেয়া পাওঁ মানে। তাকে পঢ়িব পাৰিলে ইমান ভাল পায় দেখিছেনে। পৃথিৱীত কি জানে, মিঠা কথা ক'ব পাৰিলে আপোনাৰ বহুত ভাল পাব, আৰু মিঠা কথা ক'ব নোৱাৰিলে আপোনাক কোনেও ভাল নাপাব। উপায় নাই, যোন যেনেকৈ চলে ন। তাৰপিছত ভাতকেইটা খুৱাবলৈ ল'লোঁ। আমাৰ আকৌ আৰিয়াই পিঁয়াজ চিয়াজ একো নাখায় দেই, ভজা পিঁয়াজ নাখায়, কেঁচা পিঁয়াজ নাখায়, মুঠতে দালিয়ে চালিয়ে যদি পিঁয়াজ পায় নহয় নাখায় মানে। তাকে ভাতটো খুৱাইছোঁ। ভাত খোৱাৰ টাইমত মানে বহুত এঙতি ভেঙতি হয়, খাওঁ নাখাওঁ মানে কেতিয়াবা খঙো উঠে জানেনে। কিন্তু তাহাঁতি একো বুজি নাপায়, কিন্তু উপায় নাই। তাৰপিছত ভাত খোৱাৰ পিছতে তাইক কাপোৰ চাপোৰ চেঞ্জ কৰি দিলোঁ। কাপোৰ চেঞ্জ কৰি মাল্টিভিটামিন খোৱালোঁ। মাল্টিভিটামিন খুৱাই লৈ আকৌ তাৰপিছত আমাৰ ছোৱালী সদায় ভাত খোৱাৰ পিছত মানে মিঠা কিবা এটা খাবই লাগিব মানে। সেইটো ভালেই বাৰু, বেয়া নহয়, বেছি মিঠা খালেহে বেয়া হয়। আজিলৈ আহিছোঁ দিয়ক। এয়া লিটল হাৰ্ট খাইছে। মোৰ নিন্দু তাতে হাতটো খালি নি? নাই খোৱা, কিয় খাব? শেষ কৰি পেলাম ন?